আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব फंस गया सीएम মানে মামা আপোনাকে যে ডাঙৰ ডাঙৰ মিটিং পতা তাত যে কৈছে ৰাইজক ডিম পতা কিন্তু হিয়া মোৰ মতে আছিল ধুমুহা পতা উপায় নাই মোৰ মুখখন যে ফটা ওলাই যায় আমাক মাটিৰ অধিকাৰ লাগিবই মানে আমাক নে অকল আপোনাক মানে মই হেতুৱে নাপালো বুজি আমি বিলাক আকৌ হিন্দু মুছলিম কৰি আছো যুজি লাগিব নে নাই আৰু ৰাইজ বিজেপি দলে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো মই যদি মাটি কিনা বেচা কৰিব খোজো 15 পৰা 30 দিনৰ ভিতৰত এছডিচিয়ে পাৰমিশন দিব লাগিবই মানে হেতুটো আপোনাক দিবই লাগিব কাৰণ আপোনাৰ চৰকাৰ আপোনাৰ দম আমি বিলাকটো এটা অভং মানে আমাৰ বিলাকৰ বুজাত দেৰি হ'ল আৰু যিমান মানুহ চৰকাৰী ভূমিত বহি আছে তেওঁলোকেও মেডি পট্টা পাব লাগিবই তেনেহলে মামা এওঁলোকে যদি পায় অলপ চকু মেলি আপুনি চাই কাৰণ এওঁলোক দেখি এওঁলোক নহয় পি দেখি গাইস এয়াই আমাৰ অসম ইমান কষ্টৰে দেউতাই ঘৰখন বনাইছিল কিন্তু আজি এই ঘৰখনে এৰি থৈ যাব কি কৰিম উপায় নাই চৰকাৰে যোনটো আদেশ দিছে সেইটো পালন কৰিবই লাগিব আমাৰ কথা মতেতো নহব সেইটো অকল তোমালোক বুলি নহয় সেইটো কাৰো মতে নহব কাৰণ যিসকলে চৰকাৰী মাটিত পঢ়ি আছে চৰকাৰে উচ্ছেদটো কৰিবই লাগিলে হেয়া হিন্দুৱে হওক বা মুছলিমে হওক বহুত বেয়া লাগিছে ভিতৰত অন্তৰ ফাটি গৈছে সেইটো অকল তুমি বুলিয়ে নহয় সেইটো সকলোৰে দুখ লাগিব কাৰণ যেতিয়া কষ্টৰে ঘৰ এখন বনোৱা হয় হিয়া ঘৰখন বহুত মৰম লগা হয় কিন্তু উপায় নাই চৰকাৰী মাটি যেতিয়া হয় চৰকাৰে উচ্ছেদটো কৰিবই হেয়া তুমি দুখ কৰিও এতিয়া লাভ নাই মনে কৰা আজি ভিডিঅ' বনাইছোঁ মই একমাত্ৰ মোৰ অন্তৰত যিখিনি কথা সোমাই আছিল সেইখিনি কথা আপোনালোকৰ আগত দাঙি ধৰিছোঁ আৰু মই কোনো ৰাজনীতিৰ বাবে বনোৱা নাই তেনে দেৰি নকৰি বলক বাকী ক্লিপখিনি আৰম্ভণি কৰোঁ জন্মস্থান হয় মোৰ দেউতাও এই স্থানতে জন্ম লৈছিল ময়ো এই স্থানতে জন্ম লৈছিল এতিয়া আমাক বাংলাদেশী বুলি কয় একো নাই সবৰে পিটি নাহে এওঁলোক যেতিয়া অসমত জন্ম হৈছে এওঁলোক কেনেকৈ হ'ল বাংলাদেশী আজিসকলে কয় বাংলাদেশী তেওঁলোকৰ মূৰত নাই মাল মোৰ মতে তেওঁলোকৰ সেইটো জাবৰ পেলোৱা এটা খাল ইমান কষ্টৰে দেউতাই ঘৰখন বনাইছিলে সপোনৰ ঘৰ বেছি দিন থাকিবই নোৱাৰিলে মানে চৰকাৰী মাটিত বহি থকা মুছলিম মানুহখিনি যদি বাংলাদেশী হয় তেনেহ'লে হিন্দু মানুহকো উচ্ছেদ কৰা হৈছে তেনেহ'লে তেওঁলোক কি হয় আপোনালোকে এটা কথা মনত ৰাখিব যেতিয়া আমি বেলেগৰ বাবে খাল এটা খানো সেই খালত আমি এদিন নিচেই পৰিব লাগিব যেতিয়া আমি বেলেগক আঙুলি টুৱাওঁ 3টা আঙুলি আমাৰ নিজৰ ফালে আহে যেতিয়া আমি ওপৰত থুই পেলাওঁ সেয়া থুই কিন্তু আমাৰ নিজৰ ফালে পৰে মই সকলো আশা কৰোঁ আজি ভিডিঅ' যদি চাই ভাল লাগিছিল লাইক যি কৰে লাইকটো কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব এটা কৰি দিব আধুনিক এটা কমেণ্ট কৰি জনাব আজি ভিডিঅ' চাই কেনেকুৱা লাগিছিল পাৰিলে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম